পবিত্ৰ শাওণ মাহৰ আজি প্ৰথমটো সোমবাৰ বলক এতিয়া মন্দিৰৰ বন্তি এগছ দিবলৈ যাওঁ। হেল্ল' ৰাইজ, মই দেৱাংগ। আজি ঘৰতে এনেই আছিল আৰু এনেই থকা সলনি মই ভাবিলো এনেই এপাক ওলাই যাওঁ। সেইকাৰণে মই বাইকখন লৈ পালোহি লগৰটো ঘৰ আৰু লগৰটো ঘৰত আহি দেখো ইচোন কিবা বনাই আছে। মই বোলো এইবিলাক থব বল এপাক ওলাই যাওঁ। সেইকাৰণে ওলাই আহিলো, সি মই আৰু দুটাই ওলাই আহিলো হয়, কিন্তু ক'ত যাম এতিয়ালৈকে থিয়াঙে হোৱা নাই। খালি গৈ আছো আৰু তেনেকৈ আমি আহি পালোহি এখন পলু বাগান পাই আমি অলপ ইপেনে সিপেনে চাই ললো আৰু চাই লোৱাৰ পিছত ই ক'লে বোলে মই বাইকৰ চিনেমেটিক ভিডিঅ' এটা বনাওঁ। সেইকাৰণে মই ক'লো বোলো বল বনাওঁ যদি, আৰু সিয়া ভিডিঅ' বনাই আছে, আমি চাই আছো আৰু তেনেকৈ আমাৰ অলপ সময় পিছতে ভিডিঅ' চিডিঅ' বনাই হৈ গ'ল। বলক এতিয়া আমি ঘৰত যাওঁ। আৰু এতিয়া আহিছো ভিডিঅ'ৰ মেইন টপিকটোলৈ। আজি হৈ গ'ল পবিত্ৰ শাওণ মাহৰ প্ৰথমটো সোমবাৰ। সেইকাৰণে ভাবিলো ওচৰতে শিৱ মন্দিৰো আছে, তাতে এভাগ বন্তি দি থৈ আহোঁ। বন্তি দিওঁ বুলি ওলাই আহি ওচৰৰ দোকানখনৰ পৰা ধূপ তেল চাকি লৈ ললো। মই জনা মতে এই শাওণ মাহ মহাদেৱৰ অতিকৈ প্ৰিয়। এই শাওণ মাহতে মহাদেৱে পৃথিৱীলৈ আহে নিজৰ শহুৰেকৰ ঘৰত, আৰু যেতিয়া মহাদেৱক পূজা কৰা হয় তেতিয়া মহাদেৱ সন্তুষ্ট হৈ নিজৰ ভক্তৰ মনোবাঞ্ছা পূৰণ কৰে। আৰু আপোনালোকে কি জানে কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ বাই।